সকলোকে মোৰ ইউটিউব চেনেল ইংলিছ ক্লাसेस বাই ডক্টৰ জিন্তু বৰা এতুলে স্বাগতম জনাইছো আৰু আজি মই মোৰ নিজৰে লেখা কিতাপখিনি অলপমান চিনাকি কৰি দিব ওলাইছো ইয়াৰ আগতেও মই ইউটিউবত ফটোবিলাক মোৰ কিতাপৰ বিষয়ে ফটোবিলাক দিয়া হৈছে বা দুই এখনৰ বিষয়ে সামান্য কোৱাও হৈছে তথাপি আজি আকৰবাৰ এতিয়ালৈকে মোৰ হাতত থকা কিতাপখিনি বিষয়ে অলপ ক'ব বিচাৰিছো এই প্ৰথমতে মোৰ প্ৰথম কিতাপখন এখন হৈছে English Novels of Northeast India a Critical Analysis মোৰ PhD thesis খনৰ মানে আৰ্হিত তাৰ পৰা মানে বহুতখিনি কথা লৈ অলপ মডিফাই ফৰ্ম এটো মানে কিতাপ আকাৰ উলিয়ালো গতিকে ইয়াৰ কপি অনলাইনত পাব আমাজনত এখন সার্চ কৰিলে English Novels of Northeast India এখন যদি সার্চ কৰে আমাজনত সীতা সিনহা তেওঁৰ টু পাব আৰু আমাজনত নিউ কেডিপি টু আছে এই কিতাপখন আৰু অফলাইনত গুৱাহাটী কিবেখন বুক ষ্টলতো হাটিগাঁৱত আছে আৰু হাটিগাঁও ফ্লাৱাৰ বুক ষ্টলত আছে তাৰোপৰি গণেশগুৰিত আছে হৰে কৃষ্ণ বুক ষ্টল গতিকে আৰু ছয়মাইলতো আছে নৱদ্বীপত পাব আৰু এই কিতাপখন মানে 120 কপি ছপোৱা হৈছিল এতিয়া মোৰ 10 কপিতকৈ কম আছে তাৰমানে কিতাপখন মানুহে আকোৱালি লৈছে আৰু ইয়াৰ হেৰিটো ভালেই কিতাপখন মানে ইয়াৰ ইম্পৰ্টেন্সটো বাঢ়িয়ে গৈ থাকিব কেতিয়াও নকমে তো এইটো বছৰ যেটো ইয়াৰ ইম্পৰ্টেন্স আছে ইয়াৰ 10 বছৰৰ পিছত আৰু বাঢ়িব এখন কিতাপৰ ইম্পৰ্টেন্স সদায় থাকিব নেক্সট কিতাপখন এখন হৈছে লেখক হোৱাৰ দুৰ্বাৰ হেপাহাৰে যদি নামটো মানে সাবজেক্টিভ পাৰ্সোনাল নাম এটা হ'ল কিন্তু ভিতৰৰ কথাখিনি ইমান পাৰ্সোনাল নাছিল নামটো অকমান মিছমেচ হ'ল কিতাপখনৰ এটো কাৰণে ৰিসেপশনটো অকমান মানে আশা কৰাত কম হ'ল তথাপি এখন কিতাপ একেবাৰে কম লৈছিলো 40 কপি লৈছিলো মোৰ হাতত মানে 4 কপি মান আছে মানে কিতাপ এই সীতা সিনহা তেওঁ আমাজনত দিছে সীতা সিনহা বাইদেউ আৰু হেৰি ফ্লাৱাৰ বুক ষ্টলত কে কপি মান আছে নেকে সুপাৰ মাৰ্কেটত এখন আছে প্ৰায় নাই কিতাপখন তাৰমানে মানে মানুহৰ হাতত 40 কপি প্ৰায় 30 কপি গলে আৰু মানুহৰ হাতলে গতিকে কিতাপখন ভৱিষ্যতে উলিয়ালে ইয়াৰ দ্বিতীয় নাম আছিল আগবঢ়াৰ নতুন চিন্তাটোৱে প্ৰথম নাম দিব লাগিছিল লেখক হোৱাৰ দুৰ্বাৰ হেপাহাৰে এটো মানে মোৰ ইচ্ছাটোৰ কথা নামটো আহিল যে হক মানে ভিতৰৰ যিখিনি লেখা আছে এনে মানুহৰ জীৱনৰ এটা উদ্দেশ্য লাগে লেখাখিনি মানে অবজেক্টিভ মানে মনৰ কথা থকা এখন সুন্দৰ কিতাপ গতি সাবজেক্টিভ ইমান নহয় গতি এখন কিতাপ মানে আমাজনত যদি চাই পুৰণি স্মৃতি সংগ্ৰহ ইত্যাদি এনেকুৱা গোটেই এইখিনি আগবঢ়াৰ নতুন চিন্তা অতীত লৰালিকাল আৰু অগ্ৰগতি এনেকে কন্টেন্টটো ভাল কিতাপখনৰ এই কিতাপখন মানে ইয়াত যিখিনি আছে সেইখিনি দৈনিক অগ্ৰদূত অবিকল আলোচনী বা খবৰ অসমীয়া খবৰ আৰু নিয়মীয়া বাৰ্তা এই গোটেইখিনিতে প্ৰকাশ হৈছে গোটেই লেখাখিনি এটাও অপ্ৰকাশিত নহয় ইতিমধ্যে প্ৰকাশিত লেখা গতিকে এই কিতাপখন কেতিয়াবা আৰু হয়তো উলিয়াব পাৰো যেহেতু ষ্টকটো অলমোস্ট শেষে আছে গতিকে শেষে হৈছেগে যি দুই এখন তিনিখন মান সীতা সিনহা বাইদেউৰ তাত আছে এখন অৰ্ডাৰ হৈছে বুলি কৈছে এই কিতাপখনৰ কাহিনীটো মই কলো কিতাপখনৰ নামটো সাবজেক্টিভ হ'ল এখন দোকানৰ মছলো যেতিয়া দোকানী লৰাজনে চাই পেলাই কিতাপখন পঢ়ি পেলাই মই বিক্ৰী কৰিবলৈ দিছিল কেইখনমান তাৰে তেওঁ ক'লে মই এখন কিতাপ মই নিজে কিনিম আপোনাৰ কিতাপখন বিৰাট ভাল লাগিছে মোৰ মানে নামটো আপুনি যদি এইটো নাম দিয়াৰ কাৰণে বোলে মই বহুত দিন কিতাপখন চাইও বোলে পঢ়া নাছিলো এখন আত্মজীৱনী নেকি বুলি ভাবিছিলো তেনেকুৱা আত্মজীৱনী নহয় কিতাপখন মানে
মানুহক উৎসাহিত কৰিব পৰা আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব পৰা এখন কিতাপ লেখক হোৱাৰ দুৰ্বাৰ হেঁপাহেৰে কিতাপখন পঢ়ি চাব পাৰে ৩ নম্বৰ কিতাপখন এইখন কিতাপ হৈছে আজি বহুদিন হ'ল কথা পতা নাই আৰু অন্যান্য কবিতা এইখন কিতাপ প্ৰকাশ হৈছে অলপতে হৈছে এখন মানে আমাৰ হেঙেৰাবাৰী শতদল সাহিত্য শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত তেখেতসকলৰ মানে ৰূপালী জয়ন্তী অনুষ্ঠানত এখন উন্মোচন হৈছে মই নিজে এজন শতদল সাহিত্য সভাৰ সদস্য আৰু যেহেতু কবিতাৰ কথা গতিকে কবিতা এটা পঢ়ি দিওঁ আৰু নহলে কবিতা পঢ়া মানুহটো কমেই গতিকে এইখন কিতাপ আৰু কম আনি দিছো প্ৰথমখনটো 120 কপি সেকেণ্ডখন 40 কপি আৰু এইখন দিছো মই 30 কপি 30 কপি কিতাপৰ বিকি বুলি বলেতো একেবাৰে কম উন্মোচনীত গৈছে আৰু কবিতা কিতাপ মানুহে কিনি খুব কমেই পঢ়ে তাহলে মোৰ কবিতা কিতাপখন পঢ়া হলে হয়তো বহুত কথা মানে বহুত মানুহে আগতে মানে উল্লেখ নকৰা বিষয় মই ইয়াতে লিখিছো গতিকে কিতাপখন ভাল মোৰ মতে ভাল আৰু গতিকে আৰু পাঠকেও ভালেই পাব পঢ়ুৱে ভালেই পাব আজি বহুত দিন হ'ল কথা পতা নাই সোৱান হ'ল বেটাৰীটো অলপ কম আছে গতিকে ভিডিঅ'টো অলপ সৰুৱে কৰিব লাগিব ভাবিছিলো বেছিয়ে কৰিম কিন্তু বেটাৰীটো যেহেতু কম আছে গতিকে কমপ্লিট নহ'ব গতিকে আজি ইমানতে সামৰিবলগীয়া হ'ল কবিতাটো মই পাঠ কৰিম এই কিতাপখন মই বজাৰত মানে দিয়া নাই গতিকে কাৰোবাক যদি লাগে মোক কমেন্টত যদি কমেন্ট বক্সত লিখে কিতাপখনৰ নামটো মই 200 টকা ৰাখিছো হয়তো বজাৰত মই গুৱাহাটীৰ ক'ৰবাৰ ওচৰৰ দোকানত দিম এতিয়ালৈকে দিয়া নাই গতিকে কিতাপখনো বেছি নাই 10 কপি মান আছে প্ৰায় 20 কপি মান এতিয়া মানে মানুহক দিওঁতে নেই গ'ল এইখিনি কথা বাকীখিনি মানে পটককে এবাৰ দেখুৱাই লৈছো এখন ইংলিছৰ কবিতা কিতাপ পেৰেনিয়েল ফিলিংছ এখন নোচন পাব্লিকেশ্যনত নোচন পাব্লিশ্বাৰ তেওঁলোকে তাতে সেলফ পাব্লিশিং তাতে মই উলিয়াইছো এখন আৰু তেনেকুৱা এখন স্পাৰ্ক এণ্ড আদাৰ পয়েমছ এখনো নোচন পাব্লিছত প্ৰকাশ হৈছে ইংলিছৰ এখন কবিতা কিতাপ তো এইবিলাক অলপ সৰু সৰু বেছি ডাঙৰ পেজৰ নহয় এখন আছে 35 ৰ এখন আৰু ইয়াৰখন কিন্তু অলপ আছে এখন 65 নে কিমান আছে 61 পেজৰ এখন 61 পেজৰ তেনেকৈ আৰু এখন কিতাপ গুৱাহাটী কলমি এই কিতাপখন ভাল কিতাপ কিতাপখন বেয়া নহয় কিন্তু কিতাপখন মই ইয়াৰ সেকেন্ড পাৰ্টটো মই লিখিম আৰু ইয়াতকৈ আৰু ভাল পাব্লিকেশ্যন মানে কৰিম ইয়াতকৈ হয়তো মানে এটা আমাজনত যোৱা বা হেডিত যোৱা নাই নোচন পাব্লিকেশ্যনতে আছে তো আমাজনত কেডিপিত আছে কেডিপিত তো মান আমাৰ ইণ্ডিয়াত বেছি নপঢ়ে বুলি কৈছে কেডিপি গতিকে তথাপি তাতে আছে কিতাপখন কোনোবা চাওঁ বুলি ক'লে আমাজন কেডিপিত গুৱাহাটী কলমি মাৰিলে এখন পাব এইখন কিতাপো বেছি পেজৰ নহয় কিতাপখন বেছি পেজৰ নহয় মানে 37 পেজৰ ইমান ডাঙৰ মানে সৰু নহয় কিন্দাখন মই এখন ৰঞ্জয় হাজৰিকাৰ কিতাপো পঢ়িলো 35 নে 36 পেজৰ হয় কিতাপখন পঢ়ি মোৰ বিৰাট ভাল লাগিলে এখন ৰহস্য উপন্যাস গতিকে কিতাপ কেতিয়াবা সৰু হ'ল বুলি যে কিতাপ মানে ঠিক নহ'বৰ কথা নাই কম ভলিউমতো বহুত ভাল কথা থাকে গতিকে পঢ়িব পাৰে ইয়াৰ সেকেন্ড পাৰ্টটো মই উলিয়াম গুৱাহাটী কলমি সেকেন্ড পাৰ্ট থাৰ্ড পাৰ্ট কিমান লগত ওলাব আৰু কিতাপখন অলপ ডাঙৰে কৰিমগে জাষ্ট মানে থটখিনি অলপ উলিয়াই থৈছো তো নেক্সটখন আছে এখনো এনলাৰ্জ কৰিবলগীয়া আছে ড্ৰিম টু বি এ মিলিয়নাৰ এখন শৰ্ট ষ্টৰী এখন কেডিপিত আমাজন কেডিপিত এখন পাব গতিকে টোটেল মোৰ হাতত এতিয়া কিতাপ হ'ল 1 2 3 4 5 6 7 গতিকে বহুতে মোক সুধি থাকে আপুনি কিতাপ কেইখন লিখিলে গতিকে ইয়াৰ উপৰিও মই লিখিছো দেই ইয়াৰ উপৰিও মোৰ আপোনালোকে হেৰিত পাব আমাজন কেডিপিত যদি চাই ইয়াৰ উপৰিও আৰু কিতাপ পাব তো 7 বুকছ এতিয়া দেখিলে থেংক ইউ
So if you like the video, then comment. আৰু যদি কিতাপ কিবা কোনোবাখন কিতাপ আপোনালোকে পছন্দ কৰিছে লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব পাৰে মই ক'ত পাই জনাই দিম বা মই মোক হ'লেও মোৰ লগত কণ্টেক্ট কৰিলে মোৰ হাতত থাকিলে মই নিজেও দিব পাৰোঁ কিন্তু অফক'ৰ্ছ এনেই নিদিওঁ পইচাটো দিব লাগিব দামটো থেংক ইউ ভেৰি মাছ